ৰেছপেক্টেড মোৰ সন্মানীয় বন্ধুসকল, যোৱাকালি আৰু আজি আমাৰ যি 37 নেশ্যনেল জিতকুণ্ডু হৈছিলে, এই জিতকুণ্ডুত ৰঙিয়া চাউলিন সমাজ কলা ক্লাবৰ পৰাই এইবেলিও আমাৰ দুটাকৈ 4টা গ'ল্ড মেডেল পাইছে। আদিতি NS আৰু জগন NS দুয়োজনে ৰঙিয়াৰ পৰাই 37 নেশ্যনেল জিতকুণ্ডু সমাজ কলাত গ'ল্ড মেডেল পাইছে। এটা ফাইটিঙত পাইছে, দুজনে ফাইটিঙত পাইছে। জগনে পাইছে ব্ৰঞ্জ মেডেল আৰু আদিতি পাইছে চিলভাৰ মেডেল। লগতে যি আমাৰ ষ্টাইল মুভমেণ্ট বুলি কোৱা হয়, কাটা কম্পিটিশ্যনত আদিতিয়ে পাইছে ছেকেণ্ড আৰু জগনো পাইছে ছেকেণ্ড। গতিকে আমি ৰঙিয়া চাউলিন সমাজ কলা ক্লাবৰ পৰাই আমি এবছৰৰ ভিতৰত দুবাৰকৈ আমি সফল হৈছোঁ। যোৱাবেলিও আমাৰ দিল্লীত হোৱা সমাজ কলাত আমাৰ 4টা গ'ল্ড মেডেল আহিছিলে, এইবেলিও আমাৰ 4টা গ'ল্ড মেডেল আহিছে, 4টা চিলভাৰ মেডেল, ব্ৰঞ্জ মেডেল আহিছে। গতিকে আমি কম সময়ত ৰঙিয়াৰ চাউলিন সমাজ কলাত যি আমি এটা খুব সুন্দৰ নাম কৰিছোঁ। গতিকে সকলো ৰাইজৰ আশীৰ্বাদ, মৰম, ভালপোৱা। গতিকে অনাগত দিনত আমি আকৌ আন্তঃৰাষ্ট্ৰীয় খেলত আমি ভাল প্ৰদৰ্শন কৰিবৰ কাৰণে চেষ্টা কৰিম। এজি তেওঁলোকৰ মই প্ৰশিক্ষক হিচাপে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ বুটলি লৈছোঁ। গতিকে আশা কৰিছোঁ অনাগত দিনত আমি আৰু বেছি আগুৱাই যাম। ধন্যবাদ।